নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জিৰ' চেনেললৈ। আজি আপোনালোকে এটা ভাল খবৰ লৈ আহিছে যে NIA বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকে বহুতকেইটা চাকৰিৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে আবেদন কৰি চাকৰিসমূহ লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকে 10 পাছ আৰু 12 পাছ কৰিলে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু সম্পূৰ্ণ ফ্ৰীত কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে। তো ইয়াতে আপোনালোকে চেলাৰী পাব 30,000 টকা। ইয়াতে আপুনি দেখাই পাইছে। তো আপুনি গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোৰ মাজত গম পাই যাব। তো আপুনি যদি মোৰ চেনেল হৈছে ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপুনি সম্পূৰ্ণ তথ্য গম পাই যাব আৰু ভিডিঅ'টো ইয়াত শ্বেয়াৰ কৰি দিব। তো বলক আমি ভিডিঅ'টো আগবাঢ়ো। ইয়াতে আপুনি এবাউট পোষ্ট দেখা পাইছে। NIA মানে হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, য'ত আপোনালোকৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে অফলাইন যোগে কিন্তু আপুনি প্ৰথমে এপ্লাই কৰিব লাগিব। তো ইয়াত দেখা পাইছে ইণ্টাৰেষ্টেড কেণ্ডিডেট কমপ্লিট অল এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এপ্লাই অফলাইন এপ্লিকেশ্যন। ইয়াতে আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট ডেট দেখা পাইছে, য'ত এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনালোকৰ 11 নৱেম্বৰৰ পৰা আৰু আপোনালোকে এইটো 45 দিনলৈকে কিন্তু আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব, অৰ্থাৎ 26 ডিচেম্বৰ সমান ইমানলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এক্সাম ডেট কিন্তু এতিয়াও এভেইলেবল হোৱা নাই, পিছলৈ এক্সাম ডেটটো আপোনালোকে পাই যাব। এতিয়া আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজটো দেখা পাইছে। জেনেৰেল OBC EWSৰ কাৰণেও কোনো ধৰণৰ ফিজ দিব নালাগে। ST SC কোনো ধৰণৰ ফিজ নালাগে, মানে মুঠতে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজে দিব নালাগে। ইয়াতে আপোনালোকে দেখা পাইছে সম্পূৰ্ণ ফ্ৰী, সকলোৱে আবেদনসমূহ কৰি লওক। এতিয়া আপোনালোকে ইয়াতে ভেকেঞ্চি ডিটেইলছ দেখা পায়, পোষ্ট কিমানটা ইয়াত দেখা পাইছে। 164টা পোষ্ট কিন্তু মুকলি হৈছে এইটো পদত। তাৰে 55টা হৈছে আপোনালোকৰ ইনস্পেক্টৰ পদ। ইয়াতে দেখা পাইছে ইনস্পেক্টৰ পদত কিন্তু 55টা পদ মুকলি হৈছে, য'ত আপোনালোকে ইয়াতে দেখা পাইছে। তো ইয়াতে আপোনালোকৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰেকগনাইজ বৰ্ড, তো ইয়াতে ডিগ্ৰী পাছ কৰিব লাগিব যদি আপোনালোকে ইনস্পেক্টৰ পদটোত আবেদন কৰে। তো ছাব ইনস্পেক্টৰ দেখা পাইছে 64টা পদ, এইটো ছেম কোৱালিফিকেশ্যন লাগিব। তাৰপিছত ইয়াত যদি চাই আপোনালোকে হেড কনষ্টেবলত 5টা পদ মুকলি, য'ত আপোনালোকে 12 পাছ কৰিলে ইয়াতে আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ ডিটেইলছ ইয়াতে পাই যাব, মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, আপোনালোকে এইখন পেজলৈ আহি গোটেইখিনি ডিটেইলছ চাব পাৰিব। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট লিংকসমূহ পাই যাব, য'ত আপুনি ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপোনাৰ ফৰ্মটো পাই যাব। ইয়াতে নটিফিকেশ্যন গোটেইখিনি ডিটেইলছ ইয়াতে আছে। তো মোৰ ডিছক্ৰিপশ্যন লিংকত ক্লিক কৰি আপুনি এইখন পেজলৈ আহি যাব পাৰিব। এতিয়া আপুনি চেলাৰীটো চাই, চেলাৰীটো ইয়াত দেখা পাইছে আপোনালোকে 56,000 পৰা কিন্তু আপোনালোকে 1,77,000 টকালৈকে ইয়াতে চেলাৰী লাভ কৰিব পাৰিব, য'ত আপোনালোকে 10 পাছ লেভেলৰসকলে 56,000 পৰা কিন্তু টকাটো ষ্টাৰ্ট হ'ব। তো তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে পে বেণ্ড 15,600 টকাৰ পৰা 39,000লৈকে টকা আপোনালোকে পাব। আশা কৰিলোঁ গোটেইখিনি পষ্ট আপোনালোকে গোটেইখিনি ডিটেইলছ বুজি পাইছে। তো কিবা সুবিধা হ'লে কমেণ্টত জনাব, মই আপোনালোকক হেল্প কৰিব যত্ন কৰিম। তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যদি নতুন হয় এনেকুৱা আপডেট ডেইলি পাই থাকিব।